2024 মাৰ্চত ক্ৰয় কৰিছিল এখন নতুন বলেৰো বাহন। 2024 জুলাইত চুৰি হৈছিল বলেৰোখন। বিগত প্ৰায় 8 মাহে কোনো সুংসূত্ৰ নাছিল বাহনখনৰ, কিন্তু এটা মেছেজে এতিয়া বলেৰোৰ মালিকৰ মুখত বিৰিঙাইছে হাঁহি। হয়, বিগত বৰ্ষত তেজপুৰৰ দীপাঞ্জলি শৰ্মাই ক্ৰয় কৰিছিল বাহনখন, কিন্তু বাহনখন ক্ৰয়ৰ 3 মাহ পিছত তেজপুৰৰ বালিপৰাৰ পৰা চোৰে চুৰি কৰি নিয়ে। বাহনৰ মালিকে তেজপুৰ আৰক্ষীৰ কাষ চাপিছিল যদিও কোনো সুংসূত্ৰ উলিয়াব পৰা নাছিল বলেৰোখনৰ। কিন্তু শুকুৰবাৰে হঠাৎ বলেৰোৰ মালিকলৈ আহে এটা মেছেজটো মেঘালয়ৰ এখন টোল গেটৰ। তাৰ কিছু সময় পিছত আন এটা মেছেজ আহে। দ্বিতীয় মেছেজটো আহে সোণাপুৰ টোল গেটৰ পৰা। নিজৰ বাহনখনৰ বিপৰীতে লাভ কৰা টোল গেটৰ এই মেছেজ লাভ কৰি বাহনৰ আচল মালিক নিশ্চিত হয় যে বাহনখন অসমৰ ফালে আহি আছে। তাৰ পিছতে বাহনৰ গৰাকীয়ে আৰক্ষীৰ সৈতে যোগাযোগ কৰে। অৱশেষত বাহনখনে ৰহা টোল গেট পাৰ হ'বলৈ লয় আৰু সেই সময়তে বাহনখন জব্দ কৰে আৰক্ষীয়ে। বলেৰো বাহনখনে কঢ়িয়াই আনিছিল বিবাহ যাত্ৰী। আৰক্ষীয়ে সোধা পোছা কৰাত জানিবলৈ দিয়ে যে তেওঁলোকে বাহনখন অন্য লোকৰ পৰা ক্ৰয় কৰিছিল আৰু এটা মেছেজৰ বাবেই নিজৰ মৰমৰ গাড়ীখন ঘূৰাই পাবলৈ সক্ষম হয় গৰাকী। চুৰ হৈছিলে তেজপুৰৰ পৰাই। মোৰ জুলাই 2 তাৰিখে চুৰ হৈছিলে যোৱাবাৰ। তাৰপৰা তেজপুৰ সদৰ থানাত মোৰ কেছ ৰেজিষ্টাৰ হৈছিলে। তাৰপৰা গাড়ীৰ কোনো সুংসূত্ৰ নাই। বহুত বিচাৰ খোচাৰ কৰিলোঁ, পুলিচেও বিচাৰ খোচাৰ কৰি আছিলে, পোৱা নাই। আজি হঠাতে আপোনাৰ মেঘালয়ৰ এখন টোল গেটৰ পৰা মেছেজ আহিলে তাত পাৰ হৈছে বুলি। তাৰ এঘণ্টা পিছত আকৌ সোণাপুৰৰ টোল গেটত মানে মেছেজ আহিলে। মই লগে লগে গাড়ী লৈ আহি গ'লোঁ তাৰপৰা বালিপৰাৰ পৰা। আহি পিছত ফোনাফোনি কৰি পিছত কৰি পেলাই পিছত গম পালোঁ যে ৰহা থানাৰ অচিয়ে গাড়ীখন ধৰিছে। আহি পেলাই পালোঁ হয় মোৰ গাড়ীখন হয়, ঠিকে আছে। গতিকে আপোনালোকৰ জৰিয়তেই ৰহা থানাৰ পুলিচ ষ্টেচনৰ সকলোকে ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু পুলিচ ডিপাৰ্টমেণ্টক ধন্যবাদ জনাইছোঁ। আৰু টোল গেটত পাৰ হৈ অহাৰ কাৰণে মোৰ গাড়ীখন পালোঁ। একচুৱেলি মেছেজটো অহাৰ কাৰণে। কি কয়? গাড়ীখন কোনে চলাই আছিলে? গাড়ীখন কোনোবা বেলেগ মানুহ আছিলে, থানাতে আছে, মই লগ পোৱা নাই এতিয়ালৈকে তেনেকৈ। হয়। গতিকে বাহনৰ গৰাকীসকল কিছু সজাগ হওক, বাহনৰ সৈতে সক্ৰিয় মোবাইল নম্বৰ সংলগ্ন কৰি ৰাখক। ৰহাৰ পৰা কুঞ্জ কাকতিৰ ৰিপৰ্ট, অসম লাইভ 24। চুৰ হৈছিলে তেজপুৰৰ পৰাই। মোৰ জুলাই 2 তাৰিখে চুৰ হৈছিলে যোৱাবাৰ। তাৰপৰা তেজপুৰ সদৰ থানাত মোৰ কেছ ৰেজিষ্টাৰ হৈছিলে। তাৰপৰা গাড়ীৰ কোনো সুংসূত্ৰ নাই। বহুত বিচাৰ খোচাৰ কৰিলোঁ, পুলিচেও বিচাৰ খোচাৰ কৰি আছিলে, পোৱা নাই। আজি হঠাতে আপোনাৰ মেঘালয়ৰ এখন টোল গেটৰ পৰা মেছেজ আহিলে তাত পাৰ হৈছে বুলি। তাৰ এঘণ্টা পিছত আকৌ সোণাপুৰৰ টোল গেটত মানে মেছেজ আহিলে। মই লগে লগে গাড়ী লৈ আহি গ'লোঁ তাৰপৰা বালিপৰাৰ পৰা। আহি পিছত ফোনাফোনি কৰি পিছত কৰি পেলাই পিছত গম পালোঁ যে ৰহা থানাৰ অচিয়ে গাড়ীখন ধৰিছে। আহি পেলাই পালোঁ হয় মোৰ গাড়ীখন হয়, ঠিকে আছে। গতিকে আপোনালোকৰ জৰিয়তেই ৰহা থানাৰ পুলিচ ষ্টেচনৰ সকলোকে ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু পুলিচ ডিপাৰ্টমেণ্টক ধন্যবাদ জনাইছোঁ। আৰু টোল গেটত পাৰ হৈ অহাৰ কাৰণে মোৰ গাড়ীখন পালোঁ। একচুৱেলি মেছেজটো অহাৰ কাৰণে। কি কয়? গাড়ীখন কোনে চলাই আছিলে? গাড়ীখন কোনোবা বেলেগ মানুহ আছিলে, থানাতে আছে, মই লগ পোৱা নাই এতিয়ালৈকে তেনেকৈ। হয়।